তুমি ৰঙাটোৱে চাই লোৱা আৰু সব চিধা হৈ যাব নামিবলৈ দিয়ে সব ঠিক কৰি দিম ভাল লাগিছে নাই চাইকেল কেইখন ধুনীয়া চাইকেল নে স্কুললৈ যোৱা মানে অসুবিধা হয় যে আমি ধুব কি আছে ধন্যবাদ দেখা গৈছে যে প্ৰত্যেকৰ হাতত নতুন চাইকেল আৰু সকলো ভাল লাগিছে মুখ্যমন্ত্ৰী আহিলে সেইকাৰণে ভাল লাগিল তাৰপিছত মুখ্যমন্ত্ৰী ভাওনালৈ মাতিছোঁ তাৰপিছত সেই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ আমাক যে চাইকেলখন দিলে মামা আহিছেনে মামা আহিছিলে ইয়ালৈ যে সেইটো কোৱা কাহিনীটো কোৱা তুমি মামা যে ইয়ালৈ আহিছিলে তোমালোকে চাইকেল বিচাৰিছিলে সেই কথাটো কোৱা মামা প্ৰথমতে আহোঁতেনে আমাৰ চবেই মানে হেণ্ডশ্বেক কৰিছিলে তাৰপিছত হেণ্ডশ্বেক কৰাৰ পিছত আমি সুধিছিলোঁ মামা আপোনাৰ ভালনে তাৰ মামাই কৈছে ভাল তহঁতৰ ভালনে এনেকুৱা বাবে আমি ক'লোঁ ভাল তাৰপিছত মই কৈছিলোঁ মামা আমাৰ সত্ৰ চব ল'ৰা শিশু ল'ৰা আমাৰ সত্ৰ চব সৰু ভাইটিহঁতক দাদাহঁতক চাইকেল এখনকৈ দিব আমাৰ স্কুললৈ যোৱাৰ বাবে আমাৰ বহুত দিগদাৰী হয় যে সেইবাবে এটা চাইকেল পালা এতিয়া কেনেকুৱা লাগিছে এতিয়া চাইকেল পালোঁ কাৰণ বহুত ভাল লাগিছে মামাক কি ক'বা এতিয়া মামাক ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ আৰু মামাক সন্মান জনাইছোঁ
আৰু বহুত ভাল লাগিছে। মামা ভালে থাকক। মামা ভালে থাকক। এতিয়া তোমালোকে চাইকেল লৈ স্কুল যাব পাৰিবা? পাৰিম। চাইকেলখন পাই বহুত মনত আনন্দ হৈছে। এই মামাই যে আমাক চাইকেলখন দিছে, মামাক ধন্যবাদ জনাইছোঁ আৰু মামাক ৰাসলৈ আহিবলৈ কৈছোঁ আৰু ইয়াত ভাওনা পাতিছে, ভাওনালৈ আহিবলৈ কৈছোঁ। আহিবনে? আহিব পাৰে। আহিম বুলি কৈছে। অঁ, কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভালে লাগিছে। কি ক'বা এতিয়া মামাক? মামা জিন্দাবাদ। মামাক ভাল লাগিল, মামাই চাইকেলখন দিয়াৰ কাৰণে মনটো ভাল লাগিছে। এতিয়া মামাক ৰাসলৈ মাতিছোঁ, ভাওনা চাবলৈ মাতিছোঁ, আহিম বুলি কৈছে। আহিলেই হ'ল আৰু মামাক ভাল থাকিলেই হ'ল। মামা জিন্দাবাদ। মামাই চাইকেল খুজিছিলোঁ। বুঢ়াৰ পৰা আমি এতিয়া স্কুললৈ যাবলৈ সুবিধা হ'ব আমাৰ। আমাক আমি নথৈ আনন্দিত হৈছে আমাক চাইকেলখন দিয়াৰ পৰা। আমাৰ এই 7জন শিশুক আমাক চাইকেল দিছে, ভালেই লাগিছে। ভালে লাগিছে। ভালে লাগিছে। মামাক ধন্যবাদ কৰিছোঁ। হয়, আজি আমি সঁচাকৈ আমাৰ আজি খুব শুভ মুহূৰ্তৰ দিন, কিয়নো আমাৰ এই শ্ৰী শ্ৰী বদলা পদ্মাৱতা সত্ৰত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ শিশু বৈষ্ণৱসকলৰ কাৰণে তেখেতে স্কুললৈ অহা যোৱাৰ ক্ষেত্ৰত যি চাইকেল 7খন প্ৰদান কৰি তেওঁলোকক যি উৎসাহিত কৰিলে, আমি সঁচাকৈ সত্ৰৰ ফালৰ পৰা আমি সত্ৰাধিকাৰৰ লগতে বুঢ়া ভকতৰ প্ৰমুখ্যে আলৰাসকলৰ লগতে সকলোৱে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এই ক্ষেত্ৰত তেখেতৰ আমি ভৱিষ্যত জীৱন আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা জনাইছোঁ। তেখেতে আমাৰ অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে আমি পুনৰাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰীয়াই সকলো সময়তে আমাক পূৰ্ণ সহযোগিতা কৰাৰ কাৰণে তেখেতকো আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ।